যিহেতু সমাগত যিহেতু বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান মাহ বাকী আৰু ইতিমধ্যে যিহেতু ৰাজনৈতিক যিসকল নেতা আছে তেওঁলোকে কিন্তু তেওঁলোকৰ ৰাজনৈতিক যি কুচকাৱাজ সেয়া কিন্তু আৰম্ভ কৰিছে, কিন্তু প্ৰকৃতাৰ্থত যি সমষ্টি আছে সমষ্টিখনত আচলতে কিমান উন্নয়ন হৈছে বা চৰকাৰৰ পৰা তেওঁলোকে আচলতে কি আঁচনি পাইছে। আমি আজি আহি উপস্থিত হৈছোঁ কি যি আপোনাৰ বীৰসিং জৰুৱা যি বিধানসভা সমষ্টি আছে সমষ্টিত উপস্থিত হৈছোঁ আৰু এখন বজাৰত উপস্থিত হৈছোঁ। আমি দেখা পাইছোঁ ইয়াত স্থানীয় মানুহসকল আছে। আমি কিছু জনাৰ চেষ্টা কৰিম আচলতে কিমান উন্নয়ন কৰিলে এইখন যি সমষ্টি আছে সমষ্টিখন হৈছে আচলতে বিধায়ক অজিত আলী চৌধুৰীৰ আচলতে যিহেতু বিগত বহু বছৰৰ পৰা এই সমষ্টিখনত প্ৰতিনিধিত্ব কৰি আহিছে। আচলতে সমষ্টিবাসীয়ে কি পালে বা চৰকাৰৰ পৰা তেওঁলোকে কি পালে আমি আপোনাক সুধিছোঁ। যিহেতু এইখন বীৰসিং জৰুৱা বিধানসভা সমষ্টি হৈছে আপোনাৰ অজিত আলী চৌধুৰীৰ আণ্ডাৰত আছে বহুত বছৰৰ পৰা, আৰু ইতিমধ্যে চৰকাৰৰ বহু আঁচনি ঘোষণা কৰিছে। আচলতে কিমানখিনি আপোনাৰ সমষ্টিত উন্নয়ন হৈছে? আমার সমষ্টিত একো উন্নয়ন হোৱা নাই। আমাৰ সমষ্টিত একো কামবোৰ একো হোৱা নাই, কোনো কৰা নাই। তাৰপিছত এই বজাৰটোৰো কোনো আঁচনি চাচনি একো পোৱা নাই আমি। আৰু আমি বজাৰত কিবা এটা হেলি গাড়ী দিছিল, দিয়াৰ পিছত এই অজিত আলী চৌধুৰী তাৰপিছত আমি হেলি গাড়ী কাৰণে গ'লোঁ, আমাক নিদিলে। তাতে একো কৰা নাই। তাৰমানে ৰাস্তা ঘাটটো একেবাৰেই কৰা নাই। আপুনি যিফালে যাব বাইক লৈ যাব নোৱাৰিব, এনেকুৱা হৈছে। একোই কৰা নাই। এইবাৰ সমষ্টিত আমি চাই ল'ম বিধায়ক কাক কেনেকৈ কি দিব লাগে, আমি চাই কেলি দিম। আৰু চৰকাৰে যিহেতু বিভিন্ন আঁচনিৰ কথা ঘোষণা কৰি আহিছে, সেইসমূহ আঁচনি আপোনালোকে পাইছে? নাই, পোৱা নাই, একো পোৱা নাই, পোৱা নাই। আমি আপোনাৰ কাষলৈ আহিছোঁ। যিহেতু ২৬ৰ নিৰ্বাচনৰে মাজত মাত্ৰ কেইটামান মাহ বাকী, নেতাসকলেও কিন্তু ইতিমধ্যে ৰাজনৈতিক কুচকাৱাজ আৰম্ভ কৰিছে, কিন্তু ভোটাৰ হিচাপে আপোনালোকে কি পালে এই 5 বছৰত? বিগত 5 বছৰ চৰকাৰী আঁচনি পাইছেনে নাই, বা আপোনাৰ সমষ্টিৰ যি বিধায়ক আছে বিধায়কগৰাকী আপোনালোকে কিমান উন্নয়ন? আমাৰ বিধায়কখিনি যিমানখিনি উন্নয়ন কৰিছে আপোনালোকেও আহোঁতে গম পাই আছে, আমাৰ ৰাইজেও মানে জানে, যাৰ কাৰণে অহা ২৬ৰ বিধানসভাত তেখেতক উচিত প্ৰত্যুত্তৰ দিব আমাৰ ভোটাৰে। তেখেতে ভোটাৰৰ কাৰণে যিখিনি কৰিছে সেইখিনি তেখেতৰ মানে আশীৰ্বাদ বুলি মই ধৰি লৈছোঁ। কিমান বছৰৰ পৰা এই সমষ্টিখনতে প্ৰতিনিধিত্ব কৰি আছে? এইটো মানে এই যে এটা কথা কৈছে যে বাপ দাদাৰ দল কংগ্ৰেছ আছিল, সেই কংগ্ৰেছৰ যেতিয়ালৈকে কংগ্ৰেছে মানে হেৰি কৰি আছে, মানে দলটো কৰি আছে, তাৰ পৰাই কংগ্ৰেছ ইফালে যিহেতু মন্ত্ৰিত্ব লাভ কৰিছিল, এখন ভাল এটা বিভাগ পাইছিল, তথাপিও আপোনালোকে এই সমষ্টিবাসী হিচাপে আচলতে আপোনাৰ সমষ্টি উন্নয়ন হোৱা নাই? নাই হোৱা। একালত যেতিয়া মন্ত্ৰিত্ব আছিল তেখেতৰ মানে যিবিলাক মানে ওচৰ চুবুৰীয়া দালাল কেইটা আছিল, তেখেতকে কিবা কিবি কৰি দিছে। তেখেতক মানে কিবা আঁচনি যি আঁচনি আহে তেখেতক দিছে। তেখেতে আহি মানে এই ধুবুৰী তেতিয়া আমাৰ নাৱেদি যাব লগা হৈছিল, এতিয়াতো ৰাস্তাটো কোনোমতে বাইক লৈ যাব পাৰি। হা, নাই পোৱা। ৰাস্তা ঘাট আদি কৰি যি ডেভেলপ হ'ব লাগিছিল সেইবোৰ হৈছে নে নাই? নাই হোৱা। ডেভেলপৰ নামত মানে ভেগোঘনা এনেকুৱাই চলি আছে। চৰকাৰে যিহেতু চৰকাৰ চলি আছে যিহেতু বিজেপিৰ, এইখন চৰকাৰে কিন্তু বহু আঁচনি ঘোষণা কৰিছে। আকৌ বিৰোধী দল যি আছে কংগ্ৰেছ, তেওঁলোকে কৈছে যে আমি ক্ষমতাত আহিলে আমিও আঁচনি দিম। তো এনে আঁচনি আচলতে বিজেপি চৰকাৰৰ পৰা কিবা আঁচনি পাইছে? বিজেপি চৰকাৰৰ পৰা বিজেপিৰ আমাৰ এইফালে MLA নাই, MP নাই। বিজেপিৰ দুই আখাৰ যিবিলাক নেতা আছে, হয়তো ডিষ্ট্ৰিক্ট পৰ্যায়ত GP পৰ্যায়ত, তেখেতো মানে অলপ চলপ তাৰ পৰা কাঢ়ি লৈ যিখিনি পাৰে তেখেতো নিজে মানুহক দি আছে। কিন্তু আমাৰ ৰাইজে যে তেখেতৰ পৰা অলপ সুবিধা পাব, সেই সুবিধা পোৱা নাই। শেষত আমি এটা কথা সুধিব বিচাৰিছোঁ যে সমষ্টিবাসী হিচাপে আপোনালোকে এই যি আপোনাৰ বিধায়ক আছে বিধায়কৰ পৰা যেনেকুৱা ধৰণৰ আশা কৰিছে তেনেকুৱা ধৰণৰ ফল পাইছে নে নাই? নাই পোৱা। আমি যিটো বিধায়ক হিচাপত তেখেতক নিৰ্বাচন কৰিছিলোঁ, তেখেতে যিখিনি হিচাপত আমাক প্ৰতিশ্ৰুতি দিছিল, সেই প্ৰতিশ্ৰুতি মতে একো কৰা নাই। দেখা গৈছে যে কংগ্ৰেছ দলৰ যি সাংসদ ৰকিবুল হুছেইন, তেখেত কিন্তু কৈছিল যোনটো দলং বনাই আছে আপোনাৰ ফুলকাটাৰী দলং, কৈছিল যে আমি নিৰ্বাচনত জয়ী হ'লে ফুলকাটাৰী দলং অতি সোনকালে নিৰ্মাণ কৰি দিম। সেয়া বাৰু হ'ল নে? এই সেৱা হৈ আছে, 4-5জন মান কাম কৰি আছে। 5-6 বছৰ হৈ গ'ল। আৰু মোটামুটি এইখন যদি আমাৰ এইটো সমষ্টিত এই কংগ্ৰেছৰ এই দালাল বিধায়কজন থাকে,
তেনেহ'লে মোটামুটি আৰু 10 বছৰ লাগিব। নিশ্চিতভাৱে কিন্তু শুনিছে এটা ডাঙৰ এটা অভিযোগ উত্থাপন কৰিছে যে যিগৰাকী বিধায়ক আছে এটা শব্দ ব্যৱহাৰ কৰিছে, সেইটো মই নকওঁ, সেই বিধায়কগৰাকী থাকিলে কৈছে যে এই যিখন ফুলকাটিৰ যিখন দলং আছে সেয়া কিন্তু 10 বছৰত আৰু আগন্তুক 10 বছৰটো কিন্তু হৈ নুঠিব, যিহেতু বিগত 5-6টা বছৰৰ পৰা কামটো আৰম্ভ হৈছে। আৰু ইফালে সমষ্টিবাসীয়ে কিন্তু বিধায়কগৰাকীৰ বিৰুদ্ধে কিন্তু বহুকেইটা খুব বুজাইছে যে আচলতে যেনেকুৱা একালত মন্ত্ৰিত্ব লাভ কৰিছিল বা এটা প্ৰভাৱশালী মন্ত্ৰী আছিল আৰু বহু বছৰৰ পৰা কিন্তু এই যি সমষ্টি আছে সমষ্টিখনত কিন্তু প্ৰতিনিধিত্ব কৰি আহিছে, কিন্তু আজিলৈকে যেনেকুৱা ধৰণৰ প্ৰতিশ্ৰুতি দিয়ে বা যেনেকুৱা ধৰণৰ পাব লাগিছিল ভোটাৰ ৰাইজে সেই ধৰণৰ কিন্তু আশা কৰা ধৰণে কিন্তু তেওঁলোকে কোনো ধৰণৰ ফলাফল লাভ কৰা নাই। সেয়ে কৈছে যে এইবাৰ যিহেতু আগন্তুক বিধানসভা নিৰ্বাচনত বিধায়ক অজয় আলী চৌধুৰীক কিন্তু এটা ভাল এটা প্ৰত্যুত্তৰ দিব বুলি কিন্তু সমষ্টিবাসীয়ে ভোটাৰ কিন্তু উল্লেখ কৰিছে। এতিয়া দেখা যাব যে 26ৰ বিধানসভা নিৰ্বাচনত আচলতে বিষ্টিং জৰুৱা বিধানসভা সমষ্টিবাসীয়ে আচলতে কেনেকুৱা ধৰণৰ এখন নেতা নিৰ্বাচিত কৰে সেয়া কিন্তু সময়ত হ'ব লক্ষণীয়। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।